19ম বাৰ্ষিক ৰামদিয়াৰ সাৰ্বজনীন শ্ৰী শ্ৰী মা কালী পূজা মহোৎসৱৰ প্ৰস্তুতি তুংগত। বিগত বৰ্ষৰ দৰে এইবেলিও ৰামদিয়াৰ উজান কৰি কালী মন্দিৰ প্ৰাংগণত সাৰ্বজনীন শ্ৰী শ্ৰী মা কালী পূজা উদযাপন সমিতিৰ উদ্যোগত অহা 19 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ পৰিচালনাৰ বাবে বীৰেন্দ্ৰ চন্দ্ৰ কলিতাক সভাপতি, নৱজ্যোতি ডেকাক সম্পাদক হিচাপে লৈ 12খনকৈ উপসমিতি গঠন কৰা হৈছে। পূজাৰ প্ৰতিটো দিনে ভিন্ন প্ৰান্তৰ পৰা আগমন হ'ব অগণন ভক্তৰ। পূজাস্থলীত স্বচ্ছতাৰ ক্ষেত্ৰতো আয়োজক কমিটিয়ে বিশেষ গুৰুত্ব সহকাৰে লৈছে। পূজাৰ পতাকা উত্তোলনৰ উপৰিও প্ৰতিটো দিনে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু মহিলা উপসমিতি। ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰিবলৈ লাডু বনোৱাত ব্যস্ত মহিলা উপসমিতিয়ে। উদযাপন সমিতিয়ে ৰভা নিৰ্মাণ, আকৰ্ষণীয় তোৰণকে ধৰি যাৱতীয় প্ৰস্তুতি তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। ষ্টেডিয়ামৰ ব্যাপকভাৱে চলিছে, শান্তিপূৰ্ণভাৱে ইয়াৰি গৈ আমাৰ তুংগত উঠিছে প্ৰস্তুতি। 4দিনীয়া। প্ৰথম দিনা আমাৰ 19 তাৰিখ ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ আৰু গধূলি আমাৰ শোভাযাত্ৰা। 20 তাৰিখ আমাৰ পূজা, গধূলি ৰাতি আমাৰ নাম আছে। তাৰ পিছদিনাখন আমাৰ 21 তাৰিখ আমাৰ নাট্য অভিনয় আছে, পাপৰি মিনি থিয়েটাৰ। ৰাইজৰ সহযোগিতা খুব ভালে পাইছোঁ আমি এতিয়ালৈকে। পূজাৰ ভক্ত আমাৰ 15-20 হাজাৰ হৈ যায়। নিশ্চয় হয়, সাজু হৈ উঠিছে। তেওঁলোকৰ কাম কাজ অহাকালি স্বচ্ছ অভিযান আৰম্ভ কৰিব। তেওঁলোকে এতিয়া আমাৰ লাড়ু পিঠা বান্ধি আছে। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাম। তেখেতৰ ফটো আমি ৰাখিম। আমাৰ পূজা আহিছে, আমাৰ প্ৰায় শেষ হোৱা অৱস্থা। আমাৰ পেণ্ডেলৰ কামখিনি অলপ বাকী আছে, এইখিনি চলি আছে। বাকী আমি আমাৰ এই পূজাত সকলো ধৰ্মৰ ৰাইজক আমি আহ্বান কৰিছোঁ, আমাৰ সকলোৱে আহক, আমাৰ পূজাখনত সহায় সহযোগ কৰক। আৰু বিশেষকৈ আমি বিগত 18 বৰ্ষ আমাৰ ইয়াত আমি পূজা উদযাপন কৰিছোঁ। আমি খুব এটা শৃংখলাবদ্ধভাৱে আমি পূজা পালন কৰি আহিছোঁ। আৰু ইয়াত আমাৰ হিন্দু মুছলিম সকলোৱে একতাৰ বান্ধোনেৰে আমি সহায় সহযোগিতাৰে আমি এই পূজাখন চলাই নি আছোঁ। গতিকে আগন্তুক আমি আশা কৰোঁ এইবেলিও আমাৰ পূজাখন উদযাপন কৰাত সকলোৱে সহযোগ কৰিব। আমাৰ পূজাৰ প্ৰস্তুতি প্ৰায় 90% আমাৰ শেষেই হৈছে, আৰু অকণমান আৰু 10% আমাৰ কাম বাকী আছে, আৰু সেইখিনি কাম হ'ল আমাৰ পেণ্ডেলৰ কাম। গতিকে আমি প্ৰস্তুতি সম্পৰ্কে আমাৰ যিখিনি আমাৰ কমিটিৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে, গতিকে আমাৰ গোটেইখিনি আমি ইতিমধ্যে কৰিছোঁ। আৰু লগতে আমাৰ মহিলাসকল আমাৰ লগত সম্পূৰ্ণৰূপে সহযোগ আগবঢ়াই আহিছে। তেওঁলোকে ইতিমধ্যে আজি এতিয়ালৈকে তেওঁলোকে তাৰমানে আমাৰ পূজাৰ কামতে ব্যস্ত হৈ আছে। গতিকে তেওঁলোকে লাড়ু বনাই আছে, কোনোবাই পিঠা বনাইছে। গতিকে তেওঁলোকে সম্পূৰ্ণ সহযোগ আমাক আগবঢ়াইছে। গতিকে মই ভাবোঁ যে আমাৰ নিশ্চয় অইন বছৰৰ দৰে এইবাৰো আমি ঠিক তেনেধৰণে আমি পূজা উদযাপন কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি এটা আশা মনত বান্ধি ৰাখি আহিছোঁ। এই পূজাখন আমি ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা কালী মন্দিৰত কৰিছোঁ, আৰু এই মন্দিৰটো অৱস্থিত হ'ল আমাৰ উজানগুৰিত। গতিকে উজানগুৰিৰ ৰাইজৰ সহযোগত সমূহ আমাৰ ৰামদিয়া ৰাইজৰ সাহায্যত আমি এই পূজাখন আমি কৰি আহি আছোঁ। গতিকে আমি এইবেলিও আমি সমগ্ৰ ৰামদিয়া ৰাইজক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে আমাক নিশ্চয় সহায় সহযোগিতা আগবঢ়াই আমাৰ এই পূজাখন মানে পৰিচালিত কৰাৰ কাৰণে আমাক নিশ্চয় সহায় সহযোগ কৰিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
স্বীকৃত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।